গৈছে সুমনি কাটিছে এতিয়া আপোনাক মই কওঁ এটো কথা সুমনি কাটি কি চাহ বাগান হ'ব নেকি ন সুমনি কাটিটো চাহ বাগান হ'লে বহুত জায়গাত আৰু এতিয়া আপোনাক মই আৰু এটা কথা কওঁ যেটো মই এতিয়ালৈকে কোটো কোৱা নাই আৰু বেলেগ কোনেও এতিয়ালৈকে কোৱা নাই মই আৰম্ভ কৰিছো আপোনাৰ শোতে হেতু হৈছে বৃন্দাবনী বস্ত্ৰখন আহিব নহয় অসমলৈ আমিতো খুবেই আগ্ৰহেৰে বাট চাই আছো 1.5 বছৰৰ কাৰণে অসমত বৃন্দাবনী বস্ত্ৰখন থব তাৰ কাৰণে এটা বিশেষ মিউজিয়াম বনাব ক'ত বনাব আপুনি জানেনে ক'ত বনাব খানাপাৰাত ৰেশম বিভাগৰ যিখন সুমনি আছে সুমনিখন কাটি তাত মিউজিয়াম বনাব আৰু জেগা নাই আৰু তাতে বনাই 1.5 বছৰৰ কাৰণে তাত বস্ত্ৰখন থৈ 1.5 বছৰ পিছতো লৈ যাব তাৰ পিছত যে সুমনিখন কাটি মাটিখিনি আজৰি কৰিলে সেই মাটিখিনি কোনে ল'ব অসমৰ বিশেষ উদ্যোগী মহিলাই ল'ব কিহৰ কাৰণে ল'ব তেওঁৰ ব্যক্তিগত খণ্ডৰ কিবা হোটেল বা ৰিজৰ্ট বনাবৰ কাৰণে ল'ব এই কথাষাৰ মই ফাদিল কৰিলো আজি আপোনাৰ শোত প্ৰথম হয়নে নহয় আপোনালোকে অনাগত ভৱিষ্যতত চাই থাকক এখন সুমনি শেষ কৰি দিব এখন সুমনি সৃষ্টি কৰিবলৈ কিমান সময় লাগে এই যে সুমনিখনৰ কথা সুমনি এখন গছ থাকিলেই নহব নহয় তাত পলুৱে বাহু ল'ব লাগিব সেই গোটেই প্ৰক্ৰিয়াটো যেতিয়া হৈ গ'ল তাৰ পিছত আপুনি তাক খাস্তাং কৰিব কাটি আজি জুবিন থাকিলে চিঞৰিলে হয় যেনেকে দিঘলি পুখুৰী গছ কেজোবাৰ কাৰণে চিঞৰিছিল আজি জুবিন মৰি গ'ল পিছদিনে গছ কাটি শেষ কংক্ৰিটৰ উন্নয়ন কাৰ স্বাৰ্থত হৈ আছে এইবিলাক এই সুমনি ধ্বংস কাৰ স্বাৰ্থত হৈ আছে মুগা শিল্প ধ্বংস আজি শুৱালকুছিৰ মানুহে আন্দোলন কৰিছে আজি শুৱালকুছিৰ ল'ৰা ছোৱালীয়ে গোটেই বিশ্বৰ ভিতৰত আটাইতকৈ ধনী গাঁও আছিলে শুৱালকুছি বিশ্বৰ ভিতৰত দেই ইণ্ডিয়া নহয় বিশ্বৰ ভিতৰত ধনী গাঁও আছিলে শুৱালকুছি সেই শুৱালকুছিৰ ল'ৰা ছোৱালী আজিকালি সেলছমেন সেলছ বয় এই মলবিলাকত চাকৰি কৰে সিকিউৰিটি গাৰ্ডৰ চাকৰি কৰে